वासुदेवाय जन्मनस्यायतुवन्नयदि तर्ते च विज्ञासरत् तेने ब्रह्मा हृदयादि कवये मुह्यन्ति यत्सुराय तेजो अणिमृदं यथा विनिमयो यत्तुति सग्रोमिषा धन्नासेन सदनिरस्तकहुकं सत्यं परं धीमहि धर्मपूर्जिता कैतवावट्टपरमो निमच्च शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तपत्रयोमूलनम् श्रीमद्भगवते महामुनि कृते किं वा पररीश्वरः सद्रोहितवरुध्यते यत्र कृतिभिः शिशुभिः तत्क्षणात् निगमाकल्पतरो गलितं फलं सुखमुखमितद्रवसंयुतं पीयता भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका। एकादश अध्याय भागवतर प्रथम स्कंधर इतिमध्ये आमार परीक्षितर कलि निग्रहर पाठ चलि आछे। আজি परीक्षितर कलि निग्रहर दुलरी चंद्ৰৰ পৰা आरम्भ কৰিছো। শুনিৰি শিখবে প্ৰশংসে চিৰঞ্জীৱ বাপ কৃষ্ণৰ চৰিত্ৰ অমৃত পিয়ায়া খন্দিও সংসাৰ তাপ কৰ্মটো আমাৰ ভাগিল বিশ্বাস অবিঘিনিয়াত আশেষ এ হুম ধুমে ধুম এ কৰিলো শৰীৰ এ পাইলো মাত্ৰ ক্লেশ সুতমুনি গুৰু ভগৱানক নৈমিষ ক্ষেত্ৰত সত্ৰপাতি যি সৌনকাদি সহস্ৰ ঋষিয়ে সুতৰ মুখপদ্মে ভগৱান কৃষ্ণৰ পৰম মংগলময় চৰিত্ৰ এই ভাগৱত কথা কৃষ্ণ কথা তেওঁলোকে শ্ৰৱণ কৰিছে। বিষ্ণু আৰু বৈষ্ণৱৰ কথাই তেওঁলোকে প্ৰথম শ্ৰৱণ কৰি হৃদয়ত অনুভৱ কৰিছে যে আমি অকাৰণেই এই বেদৰ যাগযজ্ঞৰ কৰ্মবিলাক কৰি সময় নষ্ট কৰিলোঁ। সুতক গুৰুক আশীৰ্বাদ দিছে ঋষি সমস্তই কি বুলি যে তুমি আমাক যি অমৃত দিছা এই অমৃত দিয়াৰ কাৰণে আমি তোমাক আশীৰ্বাদ দিছো তুমি চিৰঞ্জীৱী হোৱা, তোমাৰ যাতে আৰু কোনোদিন ক্ষয় নহয়। যিটো কৰ্মত আমাৰ নিজৰে বিশ্বাস নাছিলে তেনে কৰ্ম কৰি আমি আমাৰ আয়ু ক্ষয় কৰিছিলোঁ। গতিকে কৰ্মত যে মুখ্য লাভ নহয় এই বিশ্বাস আমাৰ এতিয়া প্ৰত্যয় হৈছে।
যে ভগৱান কৃষ্ণৰ গুণ নাম আৰু যশ তেওঁৰ চৰিত্ৰৰ কথা শ্ৰৱণ কীৰ্তনেহে আমাক আচল আত্মিক সুখ আৰু আনন্দ দান কৰাৰ লগতে মুখ্য সুখৰ লক্ষ্যত আমাক উপনীত কৰাবলৈ লৈ গৈছে বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। কৰ্মটো আমাৰ ভাগিল বিশ্বাস বিঘিনি আত আশেষ। এই বেদৰ কৰ্মবিলাকত আমাৰ বিশ্বাসটো ভাগিলেই সেই কৰ্মবিলাকত বহুত বিঘিনি। যদি নিৰ্দিষ্ট সময়ত নহয় তাৰ পৰা পাপ হ'ব, যদি দ্ৰব্য কাৰণ শুদ্ধ নহয় তেতিয়াহ'লে সেই কৰ্ম সফল নহ'ব, যদি মন্ত্ৰ উচ্চাৰণত ভুল হৈ যায় তেতিয়াহ'লে তাত আকৌ সিদ্ধ লাগি হিতেই বিপৰীত হয়। ইমানবিলাক ক্লেশ দুখ কষ্ট আমি যজ্ঞ আদি কৰ্মবিলাক কৰি পেলাই পাইছিলোঁ। কোনে অনুভৱ কৰিছে? নৈমিষ ক্ষেত্ৰৰ বেদজ্ঞ ব্ৰাহ্মণ ঋষিসকলে, যিসকলক বেদজ্ঞ ব্ৰাহ্মণ বুলি কৈছে। বেদত যিসকল প্ৰধান আছিলে, অৰ্থাৎ জ্ঞান মাৰ্গত তেওঁলোক প্ৰধান আছিলে। এতিয়া খুটৰ মুখপদ্মে বিষ্ণু বৈষ্ণৱৰ চৰিত্ৰ শ্ৰৱণ কৰি তেওঁলোক জ্ঞান মাৰ্গৰ পৰা কোনটো মাৰ্গলৈ আহি গ'ল? ভক্তি মাৰ্গলৈ আহিছে। গতিকে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন অথবা ভগৱান কৃষ্ণৰ বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণ কীৰ্তন মানেই এয়া হ'ল নিৰ্গুণ ভক্তিৰ মাৰ্গ। এই ভক্তিয়ে অন্য কৰ্মবন্ধবিলাকত যিবিলাক পাপ উৎপত্তি হয় তাকো ই মষিমূৰ কৰি পেলায়। পিয়ায় কৃষ্ণৰ পাদ পদ্ম মধু পাতক হুক নিৰ্মূল স্বৰ্গমুখ্য সুখে ভকত সংগাৰ অল্প কোনোহিকে কোননো ৰসগে কৃষ্ণৰ কথাত বুলিবে ভুলতি পিতি ব্ৰহ্মা পশুপতি নপাৱন্তয়ন্ত যাৰ গুণ গায়া নীতি হেন জানি সুত কৃষ্ণ তই একান্ত ভকত তুমি সাক্ষাৎ কৃষ্ণৰ নিৰ্মল চৰিত্ৰ সকল এই কহিও আবে সিটো পৰীক্ষিত নৃপতি সুকত শুনি আজি জ্ঞান কৃষ্ণৰ চৰণ পংকজক পাইলা ঐৰিয়ায়ান দে
যিটো শোকনিপ্ৰ সংবাদত অভূত শ্ৰী ভাগৱত নাম পুৰাণৰ সূৰ্য যত ভকতৰ অসাধয়াতি কাম কৃষ্ণৰ চৰিত্ৰ এই আনন্দে আপ্লুত সৰ্ববেদান্ত ৰসাৰ এই কুহিও সমস্ত দুখ হৌকৱন্ত এ শ্ৰৱণে আৱে আহমাৰ ঋষি সমস্তৰ আদৰ দেখিয়া পৰম হৰি ভৈল আপোনাকে পাছে প্ৰশংসা কৰিয়া কোতে কহিমা কলৈল যদি ফুট জাতি আমি অকলিল একুৰ নহিকো কাজি তুমি হব মহা অজ্ঞানীৰ সাদৰে অসাফলিলো জন্ম আজি আমি অন্তৰ্যাতি হেন মন দুখে আবেশে মোৰ গুচিল তুমি হব মহা জনে কৃষ্ণ কথা এই যিহেতু মুদ পুছিল ঐ একান্ত ভকতে কৰে সম্ভাষণ এ যদি বা গায় আলাপে এ তথাপি পাতকী পুৰুষকয়ে ৰৈ হে অনেক জন্ম পাপে ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন পাণ্ডৱ বংশৰ পবিত্ৰ নাতি পৰীক্ষিতে কলিক নিগ্ৰহ কৰিছে কলিক যিখিনি বেয়া ঠাই সেই বেয়া ঠাইবিলাকত থাকিবলৈ স্থান দিছে আৰু ভক্তি মাৰ্গৰ কাৰণে ভগৱত প্ৰাপ্তিৰ কাৰণে ঈশ্বৰ সেৱাৰ কাৰণে যিকণ নিৰ্মল ঠাই তাত কলিক প্ৰৱেশত বাধা দি দিছে এইটো কাৰণে ঋষি সমস্তই মন আনন্দত পুলকিত হৈছে যে আমি যদিও ভাবিছিলো যজ্ঞ কৰি কলি আমাৰ মাজত প্ৰৱেশ হ'ব নোৱাৰিব বুলি আমাৰ যিটো ধাৰণা সেইটোৱে ভুল আছিলে
হে আমাৰ গুৰু ভগৱান সুত, আপোনাৰ চৰণ পালো। আপোনাৰ মুখপদ্মে এই বৈষ্ণৱৰ আৰু বিষ্ণুৰ অমৃতময় কৃষ্ণৰ পৰম পবিত্ৰ কথাৰ ভাগ আমি যেতিয়াৰ পৰা পালো তেতিয়াৰ পৰা আমাৰ কৰ্মৰ বন্ধন, মনৰ ভ্ৰম, আমাৰ সমস্তবিলাক দূৰ হৈ আমাৰ মন প্ৰাণ এতিয়া আনন্দত ভৰি পৰিছে। এই পৰম মংগলময় কৃষ্ণৰ চৰিত্ৰত কোনো ধৰণৰ ছিদ্ৰই প্ৰৱেশ হ'ব নোৱাৰে। যদিহে কাৰোবাৰ কিবা ছিদ্ৰ দুখ বা পাপ আছিলে, এই বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণ কৰিলে সিও সমূলন্তে আঁতৰ হয় বুলি আমি ভাগৱত শাস্ত্ৰৰ পৰা জানিলো। হে আমাৰ গুৰু ভগৱান সুত, এই শ্ৰীমদ ভাগৱত হ'ল কি মহন্ত পুৰাণ। এয়া পুৰাণ সূৰ্য, এয়া বাংময় মূৰ্তি ভগৱন্ত কৃষ্ণৰ এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ যে আমি পালো, এয়াই আমাৰ ডাঙৰ ভাগ্য। আমাৰ জীৱনৰ সঞ্চিত বহুত পুণ্যৰ কাৰণে আমি আপোনাৰ দৰে এজন একান্ত কৃষ্ণ ভক্ত পালো, যিজনৰ মুখপদ্মে আমি অমৃতময় এই কৃষ্ণৰ যশ গুণ আৰু চৰিত্ৰ আমি পাণ কৰিবলৈ পাইছো। ঋষি সমস্ত অভিনন্দা কৰিছে কোনে? যি ভাগৱত কীৰ্তন কৰি তেওঁলোকক শ্ৰৱণ কৰাইছে সেই মুনি, শুক মুনিৰ পৰম পবিত্ৰ শিষ্য, যাৰ নাম হ'ল উগ্ৰশ্ৰৱাসুত। উগ্ৰশ্ৰৱাসুতে নিজক কি বুলি কৈছে? যে মই সুত জাতি, মই অকুলি নাছিলো, মোৰ লগত পুণ্যৰ ভাগ নাছিল, পবিত্ৰতা নাছিল। হে ঋষি সমস্ত, আপোনালোকে মোক পুণ্য কৰি দিলে, আপোনালোকে মোক ঈশ্বৰৰ পুণ্যৰ ভাগ দিলে, নহলে ময়ো পবিত্ৰ নাছিলো। কেনেকে মোক ভাগ দিলে? আপোনালোকে কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কৰিম বুলি আপোনালোকে সিদ্ধান্ত ললে আৰু এই পৰম মংগলময় কৃষ্ণৰ চৰিত্ৰ কীৰ্তন কৰি আপোনালোকক সেৱা কৰাৰ মোক এটা সুযোগ দিলে। এই যে মই আপোনালোকক ভাগৱত কথা কীৰ্তন কৰি আপোনালোকৰ চৰণ সেৱাৰ যে অকণমান সুযোগ পালো, এতিয়া মই অকুলিনৰ পৰা উদ্ধাৰ হলো। বোলে কি? কৃষ্ণৰ ভকত বৈষ্ণৱৰ যদি চৰণ সেৱা কৰাৰ কেনেবাকে এটা সুযোগ পায়, তেতিয়াহ'লে সেই জীৱ উদ্ধাৰ হয়। গতিকে আপোনালোকে মোকো উদ্ধাৰ কৰিছে। কি বুজাইছে? ভাগৱত হ'ল এনে এক বৈকুণ্ঠৰ শাস্ত্ৰ, যি শাস্ত্ৰ কীৰ্তন কৰাজনৰ যিমান পুণ্য হয়, শ্ৰৱণ কৰাজনৰ তাতকৈ দুগুণ হয়। শ্ৰৱণ কৰাজনৰ যিমান হয়, কীৰ্তন কৰাজনৰ তাৰ দুগুণ হয়। অৰ্থাৎ ইজনৰ লগত সিজনৰ পুণ্যৰ ভাগটো কি কৰে? বৃদ্ধি কৰি দিয়ে। সেইটো কাৰণে কৈছে যে আমাৰ কৰ্মত বিশ্বাস নাছিলেই, সেই কৰ্মই আমাক তাৰিব নোৱাৰে, কিন্তু ভগৱান কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি আমাৰ মন প্ৰাণ হৃদয় পবিত্ৰ হৈছে, শান্ত হৈছে। আমাৰ এতিয়া আৰু গ্ৰাম্য কথাৰ ফালে মন ধাৱমান হোৱা নাই। হে আমাৰ গুৰু সুত, কিদৰেনো পাণ্ডৱৰ্ণাদি পৰীক্ষিতে শুক ভগৱানৰ মুখপদ্মে অমৃতময় কৃষ্ণ কথা শ্ৰৱণ কৰি আনন্দেৰে মৃত্যুক তেওঁ আঁকোৱালি ল'ব পাৰিলে। আমাক সেই সমস্ত কথা এতিয়া বিৱৰি হওক। একান্ত ভকতে কৰে সম্ভাষণ, ও যদি বা গায় আলাপে, এ তথাপি পাতকী পুৰুষকয়ে ৰৈ অনেক জন্ম পাপে। সুতে কি বুলি কৈছে? ঋষি সমস্তক অভিনন্দা কৰিছে যে আপোনালোকৰ দৰে মংগলময় কৃষ্ণৰ পৰম পবিত্ৰ চৰিত্ৰ শ্ৰৱণ কৰি
কৃষ্ণৰ অমৃত পান কৰিব বিচৰা হে ঋষি সমস্ত সাধু সন্ত মহন্ত সমস্ত আপোনালোকৰ দৰে যদি ভকতৰ লগত মোৰ দৰে এই অকুলীন জীৱটোৱে যদি অকণমান গ্ৰাম্য কথা পতাৰো সুযোগ পাওঁ মই তেতিয়াও পাপৰ পৰা মুক্ত হ'ম অৰ্থাৎ তেওঁলোকৰ হৃদয়ত কৃষ্ণৰ প্ৰতি ভক্তি আছে এইটো কাৰণে হে মহাভকতৰ পৰম আশ্ৰয় হে ভগৱন্ত আত্মাৰাম যিটো জনে শৰণ কৰিয়া অসমৰে তাহানে নাম ও সেই ভকতৰ যদি নাম লব অজানালো হয় পবিত্ৰ হৰি নামে শুদ্ধ কৰিমে ইহাত আছে আবে কোন চিত্ৰ কি বুলি কৈছে ভাগৱত শাস্ত্ৰত কুটমুনিয়ে ঋষি সমস্ত যে মহান ভকত সকলৰ পৰম আশ্ৰয় হ'ল আত্মাৰাম পৰম পিতা পৰমেশ্বৰ কৃষ্ণ তেওঁলোকে একান্ত শৰণাপন্ন হৈ কায় বাক্য মন আত্মাৰাম কৃষ্ণক অৰ্পণ কৰি তেওঁলোকে সদায় আনন্দেৰে হৰিৰ ভাৱনা আৰু ভক্তিত নিমজ্জিত হৈ থাকে অৰ্থাৎ গুৰু ভগৱান সুতে ঋষি সমস্তক কৈছে সেই পৰম মংগলময় ভকতসকল ভগৱন্ত কৃষ্ণ আত্মাৰ লগত এক হৈ যায় হে ঋষি সমস্ত আপোনাসবেও এই অমৃতময় কৃষ্ণৰ চৰিত্ৰ প্ৰাণ কৰি কৃষ্ণৰ কথা ক'বলৈ যে আপোনালোকে মোক এইদৰে এটা সুযোগ দিছে আপোনালোকৰ হৃদয়তো আত্মাৰাম কৃষ্ণই স্থিতি লৈছে হে শৌনকাদি ঋষি আপোনালোকৰ নাম স্মৰণ কৰিলেও মই পুণ্যৰ ভাগ লাভ কৰিম অৰ্থাৎ আপোনালোকে কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কৰিবৰ কাৰণে আপোনালোকে ইচ্ছা কৰি মোক নিমন্ত্ৰণ কৰি আনিছে সেইটো কাৰণে কৈছে আপোনালোকৰ দৰে একান্ত ভকতৰ যে মই সংগ পালো এয়াই মোৰ ডাঙৰ মহাভাগ্য আৰু তাতকেও আমাৰ সকলোৰে ভাগ্য চকচোন আত্মাৰাম হৰিক হৃদয়ত উপাসনা কৰা ভকতৰ নাম ললেও যি পুণ্যৰ ভাগ পোৱা যায় তেনে ভকতৰ সংগত আমি ভগৱন্ত কৃষ্ণৰ নাম গুণ লবলৈ পাইছো ইয়াতকে আৰু পৰম ভাগ্য আমাৰ কি আছে গতিকে এই আপোনাসবৰ দৰে কৃষ্ণৰ গুঞ্জক অমৃত পান কৰিব বিচৰা এই ভকত বৈষ্ণৱ সমস্তৰ যদি কেনেবাকে কোনোবাই নাম লয় তেওঁ চান্দাল হলেও তেওঁ উদ্ধাৰ হ'ব আপোনাসব ইমানেই পবিত্ৰ হৈছে এই পৰম পবিত্ৰ কৃষ্ণ কথা শ্ৰৱণ কৰি গতিকে গছজোপা ৰুই পানী দুনি সাৰ জাবৰ দি হয়নে ফলৰ কাৰণে কিন্তু বাট চাই থাকিব লাগে কেইবছৰমান লগে লগে কিন্তু ফল লাগি নিদিয়ে দেই যিমান হাইব্ৰিড নহওক কিয় হয়নে মাছৰুম বা কাঠফুলা খেতিও বীজ দিয়াৰ পৰা খাবলৈ আটাইতকৈ কম সময়ত হয় তথাপিতো 35 দিন লাগে
হয়নে বাৰু? এতিয়া সুতে ঋষি সমস্তক এনে অমৃত পান কৰাইছে যে এই অমৃত ৰসৰ ফল আপোনালোকে শ্ৰৱণ কৰিম বুলি মনত সিদ্ধান্ত লওঁতে প্ৰাপ্ত কৰিলে, লগে লগে পালে, খন্তেক সময় অপেক্ষা কৰিব লগা নহ'ল। সেইটো কাৰণে শীঘ্ৰ কৰি, সেইটো কাৰণে কি বুলি কৈছে? ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত গ্ৰন্থত থকা ভগৱন্তৰ ভক্তিয়ে জীৱক এটা জন্মৰ নহয়, এইটো জন্মৰ নহয়, আগৰ জন্মবিলাকৰো যিমান সঞ্চিত পাপ আছিলে সমস্তখিনিৰ পৰা মুক্ত কৰিব পাৰে, আৰু লগতে ওপৰৰ 14 তলৰ 7 21 পুৰুষ একেলগে উদ্ধাৰ কৰিব পাৰে। সেইটো কাৰণে আমি এই পৰম মংগলময় কৃষ্ণৰ গুঞ্জক লীলাৰ ভাগৱত কথা আমি শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিব লাগে। হেন ভগৱন্ত অনন্ত শকতি এ গুণে সম নাহি যায়, এ হেন জন নাহি তোলৈ ভিতৰে অজানৈ তান মহি প্ৰাৰ্থনা কৰন্ত তাকো এৰি লক্ষ্মী দেৱী নবাঞ্চন্ত কৃষ্ণে তথাপি থাকন্ত চৰণৰে লোকসেৱী। ব্ৰহ্মাদেৱে ভগৱন্তৰ একান্ত সেৱক বুলি, বৈকুণ্ঠৰ ঈশ্বৰৰ চৰণৰ সেৱক বুলি লক্ষ্মী দেৱীৰ চৰণ সেৱা কৰি থাকে। আৰু লক্ষ্মী মাতাই কি কৰে? তেওঁৰ চৰণ যে ব্ৰহ্মাদেৱে সেৱা কৰিছে সেইটোত তেওঁৰ মনটো নিদিয়ে। লক্ষ্মী মাতাই কি কৰে? মন প্ৰাণ সমস্ত কৃষ্ণ চৰণত দি থাকে। কি বুজাইছে? ব্ৰহ্মাই যাক সেৱা সৎকাৰ কৰি আশীৰ্বাদ ল'ব বিচাৰে সেইগৰাকীয়েও মন প্ৰাণ সমস্তখিনি ভগৱন্ত কৃষ্ণক অৰ্পণ কৰি থয়। চাৰ পদ নখে ব্ৰহ্মাণ্ড ফুটাইলা পৰে জল ধাৰা বহি দিলাই অঘ্ৰ পাৱে সেই জলে ধৰি কমণ্ডলো পাতি লৈ ও সেই অৰ্ঘ জল গংগা হুয়া জাত এ জগত পবিত্ৰ কৰে এ প্ৰভু পাদুদক এ বুলি মাথা পাতি অধৰিলন্ত মহে হে দেৱতাৰো দেৱ হে পৰম ঈশ্বৰ অহেনয় কৃষ্ণ
এ গুরু দুহ করি এ কোন নোপামরে এ মরিবে আন ভজি এ কৃষ্ণকে পরম হৃদ ঈশ্বর এ কৃষ্ণকে পর দেব সৃষ্টি স্থিতি লয় কৃষ্ণে খে করয় কৃষ্ণকে খে হে কৃষ্ণর চরিত্র হে পুষ্টিলায়া মাত কইব যে নল কইব যে নল মতি হে প্রভুর পরম হে লীলা সমস্তে এ কহিবে কার হকতি সুতমুনিয়ে সৌনকাদি ঋষি সমস্ত ভগৱান কৃষ্ণৰ ভক্তিৰ যিটো মহিমা সেই ভক্তিৰ মহিমাটো কৈছে যে এইজন কৃষ্ণৰ চৰণত ভক্তিটো হে ঋষি সমস্ত আপোনালোকে অনুভৱ কৰক হৃদয়ত কিমান গভীৰ এইজন ভগৱন্ত কৃষ্ণক যেতিয়া তেওঁ বামন ৰূপত অৱতাৰ লৈছিলে বলিয়ে ৯৯টা যজ্ঞ কৰিছে অথচ এটা যজ্ঞ লৈ তেওঁ ঈশ্বৰক আনিব পৰা নাই ঈশ্বৰ নিৰ্গুণ যজ্ঞ গুণময় এই গুণময় কৰ্মত ঈশ্বৰ নাহে সেইটো কাৰণে শুক্ৰাচাৰ্যৰ দ্বাৰা ৯৯টা যজ্ঞ কৰিছে অথচ তেওঁ যজ্ঞলে যজ্ঞ পুৰুষ ঈশ্বৰ সাক্ষাৎ দিবলৈ অহা নাই নৰ্মদা নদীৰ পাৰত ১০০ নম্বৰ যজ্ঞটো পাতিছে বলিয়ে সেই যজ্ঞটো কি সেই যজ্ঞটো এটা বেলেগ যজ্ঞ বোলে এই যজ্ঞত মই কেৱল অকল দানহে দিম মই এই যজ্ঞত একো ভিক্ষা নকৰোঁ আৰু সেই কথাখিনি কৈছে শুনিছে নাই আপোনালোকৰ পদত যে সেই যজ্ঞলে স্বয়ং ঈশ্বৰ বামন ৰূপত গ'ল বামন ৰূপত গৈ জগতৰ হৰিয়ে ভক্তিৰ ধাৰাটোকে বোৱাই দিলে ক'ৰ পৰা বৈকুণ্ঠৰ পৰা ভগৱন্তৰ নিৰ্গুণ ভক্তিৰ তত্ত্বটো ব্ৰহ্ম ৰূপত ব্ৰহ্ম ডিম্ব ৰূপত বৈকুণ্ঠ ধামত তেওঁ ধাৰণ কৰি ৰাখিছিলে বলিয়ে যেতিয়া দান দিবৰ সময় হ'ল জগতৰ হৰিয়ে গোটেই পৃথিৱীখনক প্ৰসাৰিত কৰি তেওঁ চৰণ যুগলেৰে ঢাকি দেখুৱালে অৰ্থাৎ এই জগতত তেওঁ চৰণ বিচাৰি তুমি ক'তো যাব নালাগে য'তেই তুমি তেওঁ চৰণ উপাসনা কৰা ত'তেই তেওঁক পাই যাবা বোলে কিয় তেওঁ চৰণে গোটেই পৃথিৱী ঢাকি থৈছে যেতিয়া স্বৰ্গ দান দিলে স্বৰ্গলে যেতিয়া তেওঁ পদ প্ৰসাৰিত কৰি দিলে এই পদে সপ্ত স্বৰ্গ ভেদ কৰি সত্য লোক অতিক্ৰম কৰি বৈকুণ্ঠত থকা পৰম ব্ৰহ্মৰ নিৰ্গুণ ভক্তিৰ যি গংগাৰূপী ভক্তিৰ ধাৰা য'ত তেওঁ ব্ৰহ্মডিম্বত ধাৰণ কৰি ৰাখিছিলে তেওঁ চৰণ তালৈকে প্ৰসাৰিত কৰি তেওঁ ভৰিৰ অগ্ৰভাগৰ বুঢ়া আঙুলিৰ নখেৰে সৈতে সেই ব্ৰহ্মডিম্বত স্পৰ্শ কৰি দিলে কি হ'ল ব্ৰহ্মডিম্ব কৰাহী যিটো আছিলে সেইটো ফাটি গ'ল এই বৰাহী যেতিয়াই ফাটিলে ভগৱন্তৰ ভকতি যে নিৰ্গুণ নিৰাকাৰ গুণৰ পৰা মুক্ত তেওঁক তাক বুজাই বলিয়ে মোক দান দিব বিচাৰিছে মোৰ চৰণ সেৱাৰ কৰি সেইটো কাৰণে এইবাৰ বলিয়েই উদ্ধাৰ হোৱা নহয় গোটেই জগতকে মই উদ্ধাৰ কৰিব বিচাৰিছোঁ ব্ৰহ্মডিম্বটো যেতিয়া ভংগ হৈ গ'ল
তাৰ পৰা হৰিৰ নিৰ্গুণ ভক্তিৰ গংগাৰূপী ভকতিৰ ৰসময় জল দুৰন্ত গতিত প্ৰসাৰিত হ'বলৈ ল'লে। ক'ৰ পৰা বৈছে? ভগৱন্তৰ চৰণৰ পৰা। যেতিয়াই ভক্তিৰ গংগাৰূপী জল ব্ৰহ্মলোকৰ পৰা ব্ৰহ্মডিম্বৰ পৰা যেতিয়াই ববলৈ ল'লে, তপস্যা কৰি থকা ব্ৰহ্মদেৱৰ হৃদয় শান্ত হ'ল, মন শান্ত হ'ল, আৰু কি হ'ল? তেওঁ তপ কৰি থকা অৱস্থাতেই এক পৰম শান্তি অনুভৱ কৰিছে। যে মই যি শান্তি কোনোদিন পোৱা নাছিলোঁ, যি আনন্দৰ ভাগ মই কোনোদিন ল'বলৈ পোৱা নাছিলোঁ, ভগৱন্তৰ ভক্তিৰ ধাৰা বৈকুণ্ঠ ধামৰ পৰা দেখোন বৈ অহা যেন মোৰ অনুভৱ হৈছে। ক'ত থম, ক'ত ৰাখিম? সদায় সাধনা, সদায় তপ, সদায় ব্ৰত, সদায় জপ, এইবিলাক কৰি কৰি মোৰ মনৰ কামনা বাসনাৰ কমণ্ডলুটো মই সদায় পূৰ কৰি ৰাখিছিলোঁ। এইবাৰ মোৰ এই কামনা বাসনাৰূপী এই কমণ্ডলু নামৰ পাত্ৰটোত ভগৱন্তৰ চৰণৰ ভক্তিৰ অমৃতময় গংগাৰ জল মই ইয়াক ধাৰণ কৰি ৰাখিম, যি জলে মোক শুদ্ধ কৰিব, ব্ৰহ্মলোকক শুদ্ধ কৰিব আৰু জগতক শুদ্ধ কৰিব। ব্ৰহ্মাদেৱে ভগৱন্তৰ চৰণ গংগাৰ এই অমৃতময় জল তেওঁ কামনা বাসনাযুক্ত ভক্তিৰ পৰা মুক্ত হৈ নিষ্কাম ভক্তিৰ তত্ত্বলৈ গৈ কমণ্ডলুত সেই জল ধাৰণ কৰিলে। কমণ্ডলু নামৰ পাত্ৰ এটা দেখুৱাই নে নেদেখুৱাই? এই পাত্ৰটোনো কি তত্ত্ব? সেইটো দেখা পাত্ৰ জানো? হা? আমাৰ মনত থাকে কামনা বাসনা, লোভ লালসা, হয়নে? ভক্তি মুক্তি সমস্তবিলাক মনতেই থাকে। এই মনেৰে নিৰ্মাণ হোৱা সেই পাত্ৰটোৰ নাম হ'ল কমণ্ডলু, হয়নে বাৰু? সেইটো যদি অকণমানো কমে তেতিয়াও ভয় আহি যায়। সেইটো কাৰণে কমিলে ভয় উৎপত্তি হয় কাৰণে কমণ্ডলু। যিটো বস্তু কোনোদিন নকমে সেইটো বস্তু ভৰোৱাৰ সুযোগ দিলে কোনে? ভগৱন্ত প্ৰভুৱে, ব্ৰহ্মাদেৱে। তোমাৰ চৰণ গংগাৰ অমৃতময় এই ভকতিৰ জল মই ইয়াক যেতিয়াৰ পৰা ধাৰণ কৰি ৰাখিম তেতিয়াৰ পৰাই আৰু মই তোমাক পাই থাকিম। অৰ্থাৎ তোমাৰ চৰণ স্পৰ্শ কৰাৰ আনন্দ। ধ্ৰুৱলোকত নাৰায়ণ লোকত ধ্ৰুৱই কি কৰিলে? সেই পৰম পবিত্ৰ জল তেওঁ শিৰত ল'লে আৰু তেওঁ কি কৰিলে? সেই জলেৰে সৈতে স্নান কৰিলে। মহান তপস্যাত বহি ভগৱন্তক উপাসনা কৰা কৈলাশ ধামৰ পৰম বৈষ্ণৱ মহাবৈষ্ণৱ শিৱই যেতিয়াই তপময় সাধনাত গম পালে, ব্ৰহ্মডিম্ব ভংগ হৈ ভক্তিৰ ধাৰাৰূপী গংগা এইফালে ধাৱমান হৈ ববলৈ লৈছে, কিন্তু ৰ'ব ক'ত? এইটো একোৱে ৰাখিব নোৱাৰে, এইটো চিৰপ্ৰবাহিনী। সেইটো কাৰণে কি কৰিলে? তপ জপ সাধনা সমস্তখিনি এক কৰি, হে কৃষ্ণ, হে মোৰ ঈশ্বৰ, হে পৰম প্ৰভু, মোৰ ভাৱ ভক্তি আৰু ভাৱনাৰ মোৰ এই জটাত মই তোমাৰ ভক্তিৰ গংগাৰূপী জলক মই আজিৰ পৰা স্থান দিম। ইয়াৰ পৰাই কুলু কুলুকে সমস্ত জগতৰ কাৰণে বৈ যাব। বিষ্ণু পাদুদকী গংগা মহেশে কহিতে আহি অজগতকে পবিত্ৰ সুত ভগৱানে ঋষি সমস্তক কৈছে, আপোনালোকৰ কায় বাক্য আৰু মনলে সেই ব্ৰহ্মডিম্ব ভংগ হৈ যিদৰে ভক্তিৰূপী গংগাৰ জল ব্ৰহ্মাদেৱে ধৰিছিলে কমণ্ডলুত, ধ্ৰুৱই ধৰিছিলে ধ্ৰুৱলোকত তেওঁ স্নান কৰিছিলে, শিৱই ধৰিছিলে জটাত, আৰু আপোনালোকৰ কাৰণে এই ভক্তিৰূপী গংগাৰ জলেই হ'ল এই কৃষ্ণৰ অমৃতময় চৰিত্ৰ। এই কৃষ্ণৰ অমৃতময় চৰিত্ৰ যশ আৰু গুণ আপোনালোকে পান কৰক, আৰু এয়া যেতিয়া আপোনালোকে পান কৰিব আপোনালোকৰ আৰু কোনো ধৰণৰ ঈশ্বৰ প্ৰাপ্তিৰ আৰু কোনো শংকা বা সংশয় থাকিব নোৱাৰে। সেইটো কাৰণে কথাখিনি খুব প্ৰসংগ কৰি পেলাই বুজাই পেলাই কৈছে। এই কথাখিনি আছে ক'ত? ভাগৱতৰ ৮ম স্কন্ধত বিস্তৃতভাৱে। আৰু ক'ত আছে? নৱম স্কন্ধত গংগা, ৬ষ্ঠ স্কন্ধত নে নৱম স্কন্ধত গংগা আনয়নৰ তত্ত্ব, নৱম স্কন্ধত গংগা আনয়নৰ তত্ত্ব কথাত এই কথাখিনি আছে। কিন্তু খুটে সমস্ত ভাগৱত
গুৰু ভগৱান শুকৰ পৰা পাইছে সেইটো কাৰণে প্ৰাৰম্ভতেই ঋষি সমস্তক সেই অমৃতৰ ভাগ দান কৰিছে হে ৰাম হে কৃষ্ণৰ চৰিত্ৰ হে পুছিলাই মাত কৈ বুজে নল মতি এ প্ৰভুৰ পৰম হে লীলা সমস্তে এ কহিবে কাৰ হে শৌনকাদি ভগৱন্তৰ একান্ত ভকত ঋষি সমস্ত আপোনাক সবে আমাক কৃষ্ণৰ চৰিত্ৰৰ কথা সুধিছে আমি কি কম সমস্তখিনি তেওঁ হ'ল অনন্ত তেওঁ হ'ল অনাদি তেওঁৰ সীমা নাই তেওঁৰ আদি নাই গতিকে তেওঁ কথা কৈ কোনেও শেষ কৰিব নোৱাৰে গতিকে আমিও আমাৰ নিজৰ যিকণ কৰিব পৰা শক্তি সামৰ্থ্য আছে সেইকণ প্ৰয়োগ কৰি আমি যিখিনি কৰিছোঁ আপোনালোক ইয়াতেই সন্তুষ্ট হ'ব লাগিব তেওঁৰ কথা কৈ কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে হে পখাই অনুৰূপে পুৰা কৰৈ পক্ষী অনপায় আকা হৰন্ত ও সেহি মতে কৃষ্ণ হে লীলা গুণ গাৱৈ অযতে কমহা মহন্ত পক্ষীবিলাকে তাক উৰিব পৰা শক্তি ঈশ্বৰে দিছে যদিও সেই পাখি অনুসৰি যিমান ওপৰলৈ গৈ নাথাকক কিয় এই আকাশখনৰ সীমা নাই শেষ নহয় সেইটো কাৰণে ভগৱন্তৰ পৰম মহান মহন্তসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি ভগৱন্তৰ কৃপা অনুসৰি হৰিৰ গুণ কীৰ্তন কৰিছে এই গুণ কীৰ্তন আকাশৰ দৰেই সীমাহীন ইয়াৰ সীমা কোনেও অতিক্ৰম কৰি শেষ কৰিব নোৱাৰে গতিকে আমিও গুৰুৰ কৃপাত যি পাইছোঁ হে ঋষি সমস্ত আপোনাক ক'বক তাকেই শ্ৰৱণ কৰাইছোঁ কিনো মহাভাগ্য তোমাখাৰ আগে কহিব কৃষ্ণৰ লীলা বান্ধৱৰ কথা পুছিলা মকে মোক জীৱ দান দিলা ঋষি সমস্তক কি বুলি কৈছে ঋষি সমস্তই তেওঁক ঈশ্বৰ বুলি ভাবিছে আৰু সুতে ঋষি সমস্তক কি বুলি ভাবিছে তোমালোক মোৰ কাৰণে ঈশ্বৰ কিয় তোমালোক মোৰ কাৰণে ভগৱান হলা যে তোমাক খবৰ কৃপাৰ কাৰণেহে কৃষ্ণৰ লীলাৰ কথা মই গুৰুৰ কৃপাত যি অকণমান পাইছিলোঁ মই চৈতন্য কৰিবৰ এটা সুবিধা পাইছোঁ তোমালোকে বেলেগ গ্ৰাম্য কথা মোক নাই সোধা তোমালোকে মোক মোৰ প্ৰাণৰ কথা মোৰ প্ৰাণৰ বান্ধৱৰ কথা মোৰ পৰম প্ৰভুৰ কথা সুধিছা কাৰ কথা সুধিছা ভগৱান কৃষ্ণৰ কথা সুধিছা তেওঁৰ কথা সোধাৰ কাৰণেই মোৰ মন প্ৰাণ আৰু হৃদয় আনন্দত আত্মহাৰা হৈছে কি বুজাইছে ভগৱন্তৰ অমৃতময় চৰিত্ৰৰ অমৃত কীৰ্তন কৰা সুতেও পান কৰিছে আৰু যি শ্ৰৱণ কৰিছে শৌনক আদি সহস্ৰ ঋষি সেই ঋষি সমস্তইও পান কৰিছে অৰ্থাৎ ভগৱানৰ নামে জাতি অজাতি নেবাছে
সকলোকে পুণ্যৰ ভাগ দান কৰে হেতে কবুলন্তে প্ৰেময় উপজিল তনু পুলকিত ভৈল নেতৰলো তক দুয়ো হাতে মুই এন মাটি তম্ভিয়া ৰুইল হে নমো 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 জগত জনক কৃষ্ণ ইষ্টম দেৱ মোৰ যাহাৰ স্মৰণে হে হৰয় তেখনে হে পৰময়া পদ ঘোৰ হে কায় বাক্য মনে এহি সেৱাঞ্চুতো এ তোমাতে থাকো কমতি হে জন্মে জন্মে মোৰ মনে নচাৰুক হে তোমাৰ নেৰতি কুটে ভাগৱত কীৰ্তন কৰিছে আৰু দুই চকুৰে আনন্দৰ চকু পানী বৈছে গুৰুৰ চকুত যেতিয়া আনন্দৰ চকু পানী দেখিলে ঋষি সমস্তৰ চকুৱেদিও আনন্দৰ বন্যা ববলৈ ললে এয়া কি এয়া হল অন্তৰংগা ভকতি ভগৱান কৃষ্ণৰ গুণ নাম কীৰ্তন আৰু শ্ৰৱণ দুই সমস্তই ঋষি সমস্তই কৰি সকলোৰে চকুলে আনন্দৰ বন্যা বৈ আহিছে এয়াই হল কৃষ্ণৰ প্ৰেম এয়াই হল কৃষ্ণৰ ভকতি এই ভকতি সাধাৰণ ভকতি নহয় ঋষিসকলে হাজাৰ বছৰ যজ্ঞ কৰি তেওঁলোকৰ হৃদয়লৈ ঈশ্বৰ প্ৰেম আৰু চকুলে ভক্তিৰ গংগা বুৱাব পৰা নাছিলে ভগৱন্ত কৃষ্ণৰ অমৃত চৰিত্ৰ পান কৰিবলৈ আৰম্ভ কৰাৰ লগে লগেই যি তেওঁলোকক অমৃত পান কৰাইছে তেওঁৰ দৃষ্টিটো ভগৱন্ত কৃষ্ণৰ ভকতিৰ অমৃত আৰু যি শ্ৰৱণ কৰিছে তেৰা সমস্তৰ দৃষ্টিলৈও অমৃত আহি গৈছে কৃষ্ণ হৰি জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ কৃষ্ণ হৰি কৃষ্ণ হৈছে হে গায় বাক্য মনে এহি সেৱাঞ্চু
এ তোমাতে থাকো কামতি এ জন্মে জন্মে মোৰ মনে নচাৰো ক এ তোমাৰ চৰণে ৰতি হে অৰুণ চৰণ এ চিন্তত থাকো ক এ দুষ্মৰ মৰ ন দুখে এ সংসাৰতে খাৰ ৰাম কৃষ্ণ নাম এ নুগুচ কাম ৰামুখে এ কৃষ্ণ কথা কনে এ থাকো ক সদায় এতে ক পাৰ্থ তোমাত হে হক সাধু সংগ নৌক মন ভঙ্গ হে তোমাৰ প্ৰভু হে মই মহায়ন দেখিও নে দেখো দুৰ্ঘোৰ মোৰ মৰণ হে লক্ষ্মীপতি তুমি মোৰ গতি তোমাতে লৈলো ঘৰ চৰণে বিক্ৰয় গৈলো কৃপাময় অনুকৰিব বাপ চন্ন এ জৈতে তৈতে মৰো এ যেন নপাখৰো অৰুণ চৰণ পদ্ম সুত মুনিয়ে ঋষি সমস্তক ঈশ্বৰ জ্ঞান কৰিছে আৰু নিজকে ভাবিছে যে মই জন্ম লৈ থাকিব লগা হোৱা মই এটা পাপী জীৱ আছিলোঁ মই যে এই পঞ্চভূতৰ দেহলৈ আহিলোঁ মই সুত হৈ গ'লোঁ মই উকুলীন হৈ গ'লোঁ কিয় উকুলীন হৈ গ'লোঁ ঈশ্বৰৰ আত্মাৰ কোনো কুল নাই কোনো জাতি নাই কিন্তু হে জগতৰ হৰি তুমি যে মোক এটা পঞ্চভূতৰ মৃত্যুমুখী দেহলৈ আনিলা জন্মতে যিটো দুৰ্গন্ধময় কেঁচা মাছ গোন্ধাই এই যে তুমি মোক এটা জীৱৰ তত্ত্বলৈ যে আনিলা মই প্ৰকৃততে পাপী জীৱ আছিলোঁ কিয় মই জন্ম ল'ব লগা হ'ল মই আগৰ জন্মবিলাকত তোমাৰ চৰণত কায় বাক্য মন এক কৰি তোমাৰ চৰণকে ধ্যাই মই তোমাৰ চৰণ সেৱা কৰিবলৈ পোৱা নাছিলোঁ কিন্তু এইবাৰ তুমি মোক কৃপা কৰিছা সৌনকাদি সহস্ৰ ঋষিৰ হৃদয়ত তুমি তোমাৰ গুঞ্জক লীলাৰ শ্ৰৱণ কৰাৰ এই সিদ্ধান্তটো তুমি তেওঁলোকৰ হৃদয়ত প্ৰকট কৰি মোক এইবাৰ এই জন্মতেই যাতে মই তোমাৰ গুণ কীৰ্তন আৰু যশৰ দ্বাৰা মোৰ এই জীৱনটোক যাতে মই শুদ্ধ কৰি ল'ব পাৰোঁ তুমি মোক সেই সুযোগ দিছা হে ভগৱন্ত প্ৰভু মই তোমাৰ চৰণত বাৰে বাৰে সেই কাকুতি মিনতি আৰু প্ৰাৰ্থনা কৰিছোঁ মোক যাতে তুমি সদায় স্মৰণ কৰোৱা
মই এটা মৃত্যুমুখী জীৱ বুলি। যেতিয়াই তেতিয়াৰ মোৰ মৃত্যু সন্নিত আহি আছে বুলি সন্নিত আছে বুলি মই যাতে অনুভৱ কৰিব পাৰোঁ, কিন্তু মোক ধাৰণ কৰি প্ৰতিপালন কৰা হে মোৰ পৰম পবিত্ৰ ঈশ্বৰ, তুমিতো অমৰ, তুমিতো অমৃত, তুমি মোক অমৃত ৰূপেৰে এই নশ্বৰ দেহটোক ধাৰণ কৰি তুমি মোক প্ৰতিপালন কৰি আছা, কিন্তু মই তোমাক স্মৰণ কৰিবলৈ মোৰ মনত মই সুযোগ নাপাওঁ, মই মোৰ মনত মোৰ প্ৰেৰণা নাপাওঁ। অন্তিম সময়তো যাতে মোৰ বেলেগ বস্তুৰ প্ৰতি কোনো ধৰণৰ মনটো নগৈ কেৱল তোমাৰ অৰুণ চৰণ যাতে মই অন্তিম সময়ত দিয়াই তুমি আৰু মই যাতে এক হৈ যাব পাৰোঁ। গতিকে ভাগৱত কীৰ্তন কৰি অমৃত পান কৰোৱা এই সুদ অমৃতত গৈ ৰৈ গৈছে, অমৃত তত্ত্বত তেওঁ গৈ ৰৈ গৈছে। কেনেকে ৰৈছে? তেওঁ ঋষি সমস্তক বুজাই কৈ দিছে আৰু ভগৱন্তকো তেওঁ কাতৰভাৱে কৈ দিছে যে মোৰ এই জীৱনটোৰ প্ৰতি কোনো মোহ নাই, এই জীৱনটোৰ প্ৰতি মোৰ কোনো কামনা নাই, এই জীৱনটোৰ প্ৰতি কোনো মোৰ মায়া নাই। হে ভগৱন্ত প্ৰভু, এই জীৱনটোত মোৰ মাত্ৰ এটা আশাই সদায় থাকক, এটা ইচ্ছাই যাতে মোৰ সদায় পূৰ্ণ হৈ থাকক, মই যাতে তোমাৰ অৰুণ চৰণ, তোমাৰ গুণ নাম, তোমাৰ যশ আৰু তোমাৰ উপাসনা মই যাতে বিৰামহীনভাৱে কৰিবলৈ পাই থাকোঁ। ভাগৱতৰ প্ৰথম স্কন্ধ। পৰীক্ষিতৰ কলি নিগ্ৰহৰ পাছত এই সুদৰূপী ঋষিৰ মনৰ মাজতো যদি সময়ৰ কলি কেনেবাকে প্ৰৱেশ হৈছিল, হাজাৰ বছৰ যজ্ঞ কৰি কলি আহিব নোৱাৰো বুলি বাধা দিব বিচৰা এই ঋষি সমস্তৰ ওচৰলৈ যদি কেনেবাকে কলিৰূপী কালৰূপী পাপ তেওঁলোকৰ ওচৰলৈ যদি আহিব বিচাৰিছিলে, কায় বাক্য মন সমস্ত এক কৰি গুৰু ৰূপেৰে সুদ আৰু শিষ্য ৰূপেৰে সৌনকাদি সহস্ৰ ঋষি, য'ত তেওঁলোকে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিম বুলি সত্ৰ পাতিছে, তাত যাতে কেতিয়াও কলি প্ৰৱেশ নহয়, তালে যাতে কেতিয়াও মৃত্যুৰ ভয় প্ৰৱেশ নহয়, তালে যাতে কেতিয়াও লোভ মোহ কাম এইবিলাক কেতিয়াও প্ৰৱেশ নহয়। তাৰ কাৰণেই ভাগৱতৰ প্ৰথম স্কন্ধত দুজন সুদ হল উগ্ৰসভা, সুখ হল আত্মাৰূপ ব্যাস নন্দন। সেইটো কাৰণে নমাইছে সুকে আৰু বুৱাইছে সুতে। হে চৰণে বিকয় গৈল কৃপাময়, হে নকৰিবা পশ্চাদ্ম, এ সৈতে তৈতে মৰো হে যেন নপাখৰো, হে অৰুণ চৰণ পদ্ম, হে কত কোটি জন্ম সংসাৰত ভ্ৰম, এ নেৰাইলো জাত নাতাপ, এ লোভ মোহে অন্ধ ভৈলো হে কৃষ্ণ, এ তোমাক নজানি বাপ, হে কৃষ্ণৰ কিংকৰে অময়ী মহাদীন, হে তুমি নায়াখিল, হে কৰি উচি কাম, হে কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে, হে ডাকি বোলাৰা
ৰাম হৰি ৰাম ৰাম। এতিয়া সময়ৰ সংকেত আৰু আপোনালোকৰ আগবাঢ়ক নে অকণমান, নহ'লে এঘণ্টা হৈছে আৰু 40 মিনিটমান হওক, নহয় জানো বাৰু?